নমস্কাৰ প্ৰথম আপোনালোক সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ আপোনালোক সকলোৱে আমাৰ এই অনুষ্ঠানটো আমাৰ কথা বৰ সাদৰেৰে আদৰি লৈছে আজিও এই অনুষ্ঠান আপোনালোকক একদম সুন্দৰভাৱে আপোনালোকলৈ এটা অনুষ্ঠান আগবঢ়াৰ প্ৰতিশ্ৰুতি দিছো কিন্তু আপোনালোকক সঁচা কথা কৈছো মই ব্যক্তিগতভাৱে আজি বৰ বেছি মনত এটা উৎসাহ লৈছো যদিও কৰবাত নহয় কৰবাত আত্মবিশ্বাসটো কিন্তু কম আছে কিয় কাৰণ আজি এই অনুষ্ঠানটোৰ ক্ষেত্ৰখন হৈছে সাহিত্য মই ব্যক্তিগতভাৱে বহুত বেছি সাহিত্যৰ লগত জড়িত নহয় দুই এবাৰ দুটা এটা কথা কবা আলোচনীত প্ৰকাশ হৈছে কৰবাৰ বাতৰি কাকতত প্ৰকাশ হৈছে যদিও এই বিশাল সাগৰখনৰ ভিতৰত সোমাবলৈ আজিলৈকে কিন্তু সাহস গোটাব পৰা নাই কিন্তু কৰবাত নহয় কৰবাত মই ৰাজনৈতিকভাৱে অকমান নিজকে সজাগ কৰি ৰাখো সেই গতিকে এই সাহিত্য ক্ষেত্ৰখনক ৰাজনৈতিক লগত কি ধৰণে যোগাযোগ কৰিব পাৰি তাৰ এটা আজি চেষ্টা কৰিম সেই গতিকে আজি আমি স্বনামধন্য এজন সাহিত্যিকক আপোনালোকৰ মাজলৈ আগবঢ়াই আনিছো আৰু তেওঁলোকৰ লগত আজি আমি কথা পাতিম আমাৰ এই অনুষ্ঠানত যাৰ নাম হৈছে আমাৰ কথা মৃদুল কুমাৰ বৰা ডাঙৰীয়া আপোনাক আমাৰ এই অনুষ্ঠানলৈ একদম মনৰ পৰা স্বাগতম জনাইছো আৰু আপোনাৰ লেখা আমি বাতৰি কাকতত পঢ়িছো দুই এখন আপুনি আলোচনীৰ সম্পাদক আছিল আৰু বিশেষকৈ সাহিত্য ক্ষেত্ৰখনৰ লগত আপুনি উতঃপুতভাৱে জড়িত যোৰহাট সাহিত্য সভাৰো আপুনি সভাপতি আছিল আজি মই বৰ সাহিত্যৰ কথা নাজানো যদিও প্ৰথম আপোনাক স্বাগতম জনাৰ লগতে আমি আপোনাক প্ৰথমটো প্ৰশ্ন কৰিছো যে সাহিত্যত ৰাজনীতি আৰু সাহিত্যৰো সাহিত্যৰ ৰাজনীতি এই দুইটা বস্তুক আপুনি মানি লয়নে আৰু যদি মানি লয় কেনে ধৰণেৰে ইয়াৰ প্ৰভাৱ ৰাজনৈতিকভাৱে অসমীয়া সমাজখনৰ ওপৰত পৰিছে প্ৰথমতে আমাৰ কথা অনুষ্ঠানটোলৈ আন্তৰিকভাৱে আদৰণি জনাইছোঁ আৰু ইয়াৰ লগত জড়িত কৰ্মকৰ্তাসকলক নমস্কাৰ জনাইছোঁ বিষয়টো আচলতে দীঘলীয়া সাহিত্যৰ ৰাজনীতিৰ সাহিত্য মই ভাবোঁ উভয়ে পৰিপূৰক দেখা যায় বিশেষভাৱে নাম থকা বহু ৰাজনীতিকে একো একজন বিশিষ্ট সাহিত্যিক তাৰ ভিতৰত মই যদি কওঁ আমাৰ দেৱকান্ত বৰুৱা তেখেতৰ ৰাজনীতিক আছিল কিন্তু তেখেতৰ কাপৰ পৰাই আধুনিকতাৰ দুৱাৰ মুকলি হোৱা কবিতা ওলাইছে সাগৰ দেখিছা বিখ্যাত কবিতা ঠিক তেনেকৈ জৱাহৰলাল নেহৰুৰ ওচৰলৈ যদি যাওঁ তেওঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিলে চাৰ্চিলৰ ওচৰলৈ যদি যাওঁ তেওঁ ব্ৰিটিছ প্ৰধানমন্ত্ৰী আছিল প্ৰেক্ষাপট সলনি কৰা ব্যক্তি আছিলে আৰু তেওঁলোকে এজন বিশিষ্ট সাহিত্যিক আছিল ঠিক তেনেকৈ হুচিমিনৰ এটা কবিতা মোৰ মনলৈ আহিছে এইখিনিতে চলিবান চেনচেন ঘূৰ্ণনটো সেই হুচিমিনে কি বিচাৰিছিলে এখন সমাজৰ পৰিৱৰ্তন বিচাৰিছিলে একেবাৰে মাংসটিঙত সাহিত্যৰ যোগেদিয়ে এখন সমাজৰ পৰিৱৰ্তন বিচাৰিছিল ঠিক এনেকৈ যদি আমি গৈ থাকোঁ আমি লগ পাম আমাৰ বিষ্ণুৰাভাক লগ পাম জ্যোতিপ্ৰসাদক লগ পাম তেওঁলোকে সাহিত্যৰ যোগেদি আচলতে ৰূপান্তৰৰ ধাৰণা মানুহৰ মাজত দি তুলিছিল সাম্প্ৰতিক সময়ত তেনেকুৱা কবি সাহিত্যিকো আছে যি আচলতে সাহিত্যৰ যোগেদি ৰাজনীতি কৰিছে ৰাজনীতিৰ যোগেদি সাহিত্য কৰিছে আজি দীঘলীয়া এখন তালিকা আছে তাৰ এতিয়া সনন্ত তাঁতীৰ প্ৰায়বিলাক যদি কবিতা চাওঁ আমি বা সমীৰ তাঁতীৰ যদি আমি কবিতাখিনি চাওঁ তাত কি পাওঁ ৰূপান্তৰ ৰাৱণী পাওঁ ঠিক তেনেকৈ জ্ঞান পূজাৰী শেহতীয়াকৈ আমি যদি নীলিম কুমাৰৰ কথা কওঁ নীলিম কুমাৰৰ এটা বিশেষ কবিতাৰ নামটো গল্পকেইটো মই পাহৰি গৈছোঁ সেই জন্তু এই কবিতাটোৰ আলোড়নৰ সৃষ্টি কৰিছে হয়নে নহয় গতিকে এনেকৈ মই ভাবোঁ যে এজন সাহিত্যিক হ'বলৈ হ'লে ৰাজনৈতিক জ্ঞানো আচলতে তেওঁ প্ৰচুৰ লাগিব উদাহৰণস্বৰূপে আমি হোমেন বৰগোহাঁইৰ কথাই ক'ব তেওঁৰ সাহিত্যতো ৰাজনীতি আছে ইছমাইল শেখৰৰ সন্ধান নামৰ কি আছে যদি আমি ভালকৈ বিচাৰি চাওঁ সেই এজনে ৰাজনীতি ডক্টৰ হীৰেণ গোহাঁইছাৰৰ লিখা মেলাবিলাকতো ৰূপান্তৰ ৰাৱণী আছে এটা ব্যৱস্থাক উৎখাত কৰি এটা ব্যৱস্থা নতুন ব্যৱস্থাৰ সৃষ্টিৰ বাবে তেওঁ যিটো আহ্বান কলাত্মক ৰূপত যিখিনি প্ৰকাশ কৰিছে সেইখিনি নিশ্চয় আদৰণীয় মানে গ্ৰহণযোগ্য
সমাজ থাকিলে ৰাজনীতি থাকিবই লাগিব আৰু এই সমাজৰ প্ৰতিফলনটো সাহিত্যত দেখা পোৱা যায় হয় এতিয়া আপুনি এই প্ৰতিফলনটো আগতে দেখা পোৱা গৈছিলে যিটো আপুনি ক'লে বিষ্ণুপ্ৰসাদ ৰাভা ডাঙৰীয়াই হওক লাগিলে আমাৰ জ্যোতিপ্ৰসাদেই হওক তেওঁলোকৰ সাহিত্যত এই সমাজৰ প্ৰতিফলনটো দেখা পোৱা গৈছে বেজবৰুৱা এতিয়া সেই প্ৰতিফলনটো দেখা পোৱা গৈছে নাই যদি প্ৰতিফলন দেখা পোৱা গৈছে তেতিয়াহ'লে ক'বলৈ বা শুনিবলৈ বেয়া যে কবিতা আপুনি কবিও এজন তেতিয়াহ'লে কবিতাবিলাকত বিশেষকৈ ফেচবুক বা ইনষ্টাগ্ৰামত যিখিনি চলিছে সেইখিনিৰ পৰা কিন্তু সমাজৰ প্ৰতিফলনটো তুমি মই তুমি ধৰণৰ এটা বেলেগৰ ফালে গৈ আছে নেকি নে সঁচাকে এইখন সমাজ নেকি কথাখিনিকে আজি বহুত দিন গোস্বামী মই হেৰিয়াত যোৱা নাই কবিৰ সভাত তেনেকৈ মই যোৱা নাই আৰু ডাঙৰ কথা হৈছে কি অসমত কবিতাৰ যিটো আচলতে জোৱাৰ উঠিছে তাত মই এইটো নকওঁ যে সমাজ দায়বদ্ধ কবি নাই মই এইটো নকওঁ তাত ৰূপান্তৰ আহ্বান নাই কিন্তু সৰহখিনি বা সংখ্যাগৰিষ্ঠ কবিতাই হ'ল তুমি তুমি আৰু মই আৰু ডাঙৰ কথা যে কবিসকলে কাৰোবাৰ কবিতা পঢ়ি বা কবিতা দুই এটা কাৰোবাৰ চাই কোনোৱে নিজকে কবি হিচাপেও প্ৰতিষ্ঠা কৰাৰ প্ৰতিযোগিতাখনত নামিছে যিটো শুভ লক্ষণ নহয় কবিতা পুথিও উলিয়াইছে কবিতা সাহিত্যৰ শ্ৰেষ্ঠতম কলা বুলি কোৱা এই গোটেইবিলাক কবিতাৰ ভিতৰত যদি আপুনি স্ক্ৰুটনি কৰে বা আমি স্ক্ৰুটনি কৰোঁ তাতে চলে কবিতাৰ পৰ্যায়লৈ উত্তীৰ্ণ হোৱা কিমান কবিতা নাই কিন্তু আপুনিতো ৰখাব নোৱাৰে এতিয়া মানুহে ফেচবুকত লিখো বুলি লিখিব পাৰে কোনো দৰ্শক আছে বা পঢ়ুৱৈ আছে তেওঁলোকে লাইক কৰোঁ বুলি কৰিব পাৰে ধৰি লওক এটা পৰ্যায়লৈ গৈ থাকিব কিন্তু আপোনালোকৰো দায়িত্ব আছে হাত সাৱটিটো থাকিব নোৱাৰে কাৰণ আমাৰ অসমীয়া সংস্কৃতি আমাৰ ভাষাটো আমাৰ সাহিত্যটো মানে ভাল কৰি ৰখাৰ দায়িত্ব আমাৰ সকলোৰে আছে ৰাখিব পাৰিবনে নে এৰি দিছে নে বেয়া লাগি গুচি যাব নে ইয়াতকে ভালো হ'ব পাৰে আচল কথা হ'ল কি কিছু সময় লাগিব আৰু মানুহৰ সৰ্বাত্মক উপলব্ধিৰ খুব প্ৰয়োজন আছে কবিতা উপলব্ধি কৰিব লাগিব উপলব্ধি নকৰাকৈ কেৱল আৱেগ সৰ্বস্ব যদি কবিতা হয় তেতিয়াহ'লে আচলতে প্ৰচাৰ পাব কিন্তু স্থায়িত্বতাৰ নাথাকিব ভূপেন হাজৰিকাৰ গীত এটা স্থায়িত্ব এতিয়াও আছে আগলৈও থাকিব চিৰযুগমীয়া কিন্তু কিছুমান গীত এতিয়া আছে প্ৰথমতে খুব ভাল লাগে খুব হিট হয় কিন্তু এসপ্তাহৰ ভিতৰত নাইকিয়া হৈ যায় এই চিৰযুগমীয়াটো হৈ নাথাকে যিটো মূল্য তেতিয়া আমি এই কবিতাবিলাক লৈ বৰ সংকিত হোৱাৰ দৰকাৰ নাই সংকিত হোৱাৰ দৰকাৰ নাই লগতে এটা কথা কিন্তু মই কওঁ যে সমালোচনাৰ বাবে কেতিয়াও সমালোচনা নহয় যে কিছুমান মানুহে অন্য নকৰি বেয়া কাম নকৰি শব্দৰ লগতে যে খেলা অকমান কৰি আছে সেইটো কিন্তু ইতিবাচক দিশ সেইটো ভাল সেইটো ইতিবাচক দিশ সেইটো ভাল লাগিছে আৰু সেইকাৰণে মই ফেচবুকতে মোৰ 3খনমান কিতাপ আছে আচ্ছা আপুনিও পিছ পৰি থকা নাই কবিতা 3খনমান কবিতা পুথি আছে মোৰ ফেচবুকতে আছে কিন্তু ঘটনাটো হ'ল যে এই কবিতাবোৰ আমি যিবোৰ কবিতা লিখো আমাৰতো কোনো গ্ৰুপ নাই ন কিছুমানৰ গ্ৰুপ আছে গ্ৰুপত বহুত এটা কবিতাৰ বেলেগ ধৰণৰ প্ৰচাৰ পাই যায় আমাৰ কবিতাবোৰ আচলতে লাইক বা কমেণ্ট এইবিলাক সাধাৰণতে কি হয় দেখা যায় তেনে নগণ্য কিছুমানে পঢ়ে এনেকুৱাও হয় যে আৰু এটা কথা কৈছে কিন্তু যে লবিজিম যিটো আছে 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 ফেচবুকতো সেই একেই লবিজিম কমেন্ট এটা দিবা লাইক এটা দিবা ফোন কৰি কয় বুলি এই জাতীয় কথাই কি কৰিছে মই কৈছো যে মই আগতেও কৈছো কাব্যই হওক হতাশ কৰিছে নেকি কৰবাত ডিপ্ৰেছনটো আহিছে ইমান ডিপ্ৰেছন আহিছে যে এনেকুৱা যোগ্যজনকটো আচলতে স্বীকৃতি দিয়া হোৱা নাই স্বীকৃতিও নাপায় এতিয়া বিভিন্ন সংগঠন ফেচবুকত বিভিন্ন ধৰণৰ গ্ৰুপ আছে গ্ৰুপে আচলতে কি কৰিছে কবিতা লিখিছে বা কবিতাৰ বাৰ্ষিক অধিৱেশনো পাতিছে কবিতাৰ সভা পাতিছে আবৃত্তি হৈছে কিন্তু ঘটনাটো হ'ল জাতীয় জীৱনৰ সংকটঘন সময়ত এই কবিসকল একত্ৰিত হৈছে নে আজি ভাৰতবৰ্ষই কওক বা অসমে কওক অসমৰ অৱস্থা অতি সংকটজনক মাতৃভাষাৰ অৱস্থা অতি সংকটজনক সাংস্কৃতিকভাৱে আজি গভীৰ বিপদত আমি কিয় একত্ৰ হ'ব নোৱাৰো সদৌ অসম কবি সন্মিলন আছে
আছে আৰু কেইবাটাও কবি সন্মিলন অসমত জন্ম হোৱাৰ কিবা কাৰণ আছিল জানো? এইবিলাক আৰু তেওঁলোকৰ মাজত যিটো একতা থাকিব লাগে, সেই একতা নথকাৰ বাবে কি হৈছে, আমি আমাৰ উদ্দেশ্যত সফল ৰূপায়ণ কৰিব পৰা নাই। সেইটো আমাৰ কি, মই ভাবো এতিয়া সাম্প্ৰতিক আমাৰ যিসকল কবি আছে সাহিত্যিকৰ এইটো ডাঙৰ দুৰ্বলতা। কেৱল আত্মপ্ৰচাৰত গদগদ হৈ মোক নিজে কৈছে যে তুমি মোক হেৰি মাতিবাচোন, তুমি মোক কিবা এটা দিবাচোন। আমাৰ এটা অনুষ্ঠান আছে গতি নামৰ, 2009 চনৰ পৰা গতিয়ে আমি কাৰ্যসূচী বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আছো, সমাজ ৰাজনৈতিক গতি আৰ্থ সামাজিক, আৰু এখন আলোচনী উলিয়াইছিলো আজিৰ সময় 4 বছৰ চলালো। হেমজালিখন এতিয়া বৰ্তমান 9 বছৰ, 4 মাহৰ মূৰে বা 5 মাহৰ মূৰে ওলাই আছে আমাৰ। গতিকে ইয়াত মই চাইছো, সেইটোও পৰীক্ষা কৰি চাইছিলো যে পৰীক্ষাত মই অনুত্তীৰ্ণ। তাৰ মানে অধ্যয়নশীল লেখক লেখিকা, অধ্যয়নশীল কবি বৰ অভাৱ ঘটিছে। আপুনি মাজতে আপোনাক কৈছো, মাজতে বৰ সাংঘাতিক এটা শব্দ ক'লে, যাৰ সক্ৰিয়তাটো খুব মানে শক্তিশালী, যোনটো ক'লে স্বীকৃতি। স্বীকৃতি এজনক সকলোকে লাগিব। আজি সৰু ছাত্ৰ এজনে ভাল ধৰণে পৰীক্ষাত পাছ কৰিলে তাৰ এটা স্বীকৃতি লাগিব, এজন সাহিত্যিকৰ আপুনি কোৱাৰ দৰে এটা স্বীকৃতি লাগিব, প্ৰয়োজন মনোবলৰ কাৰণে। কিন্তু বৰ্তমান যিটো স্বীকৃতি, মানে যাক আমি সাধাৰণ ভাষাত বঁটা বুলি ক'ব পাৰো, বঁটাৰ কিন্তু এখন শুনিবলৈ খুব বেয়া, বঁটাৰ এখন বজাৰ হৈ গৈছে। কিন্তু যোন মানুহ ৰাজনৈতিকভাৱে খুব জড়িত, নতুবা যাৰ ওচৰত সম্পদ বা ধন সম্পদ আছে, তেওঁলোকে বঁটাবিলাক পাইছে। আৰু বঁটা আজিকালি কিছুমানে ল'বলৈও ভয় কৰে, কি বঁটা ল'লে কিজানি হাঁহিয়াতৰ পাত্ৰহে হয় নেকি। একদম সঁচা কথা, একদম সঁচা কথা। অলপ আজি কিছুদিনৰ আগতে এইখিনি কথা আমাৰ ঘৰতে মই আলোচনা কৰিছো। বিভিন্ন বঁটা, অকল সাহিত্যই নহয়, বিভিন্ন বঁটা আছে। বিভিন্ন বঁটা, সাংবাদিকৰে হওক, সাংবাদিকৰ এতিয়া বঁটাৰটো অন্ত নাই, প্ৰতিদিনে সাংবাদিকে বঁটা পায়ে আছে। আমাৰ কবিয়ে বঁটা পাই যে, গ্ৰুপবিলাকত বঁটা, অসম গৌৰৱ, তাৰপিছত সমাজ গৌৰৱ, সমাজ সেৱক, এইবোৰ বঁটা ইতিমধ্যে সৃষ্টি হৈ আছে। মানে প্ৰত্যেক দিনে কাৰোবাক দেখিবা যে, সেইটো আমি ছ'চিয়েল মিডিয়াতে দেখা পাওঁ, বাতৰিত পাওঁ যে অমুকে অমুক বঁটাটো পাইছে। কিন্তু ঘটনাটো হ'ল যে সেই বঁটাটো ল'ব পৰাকৈ বঁটাৰ এটা মান মৰ্যাদা আছে, সন্দেহ নাই। তাৰ পৰা আমি স্বীকৃতি পাওঁ, প্ৰেৰণা পাওঁ। যি বঁটাই আমাক আকৌ বঁটা সংগ্ৰহৰ বাবে আমাক ঢাল খুৱায়, আৰু বঁটা লাগে ন, সেইটো আচলতে কেতিয়াও হেৰি কৰিব নোৱাৰি, কেতিয়াও আচলতে গ্ৰহণ কৰিব নোৱাৰি। আজি সমাজৰ কি এটা ডাঙৰ বদনাম হৈছে কবি সাহিত্যিক সমাজখনত, মই ভাবো। আৰু এই পৰ্যায়টো যিদিনাখন মানুহে এৰিব, আমাৰ কবিসকলে যিদিনাখন এটা কথা কওঁ দেই, আপোনালোকৰ মানে যিহেতু আপুনি সাহিত্য সভাৰ লগত জড়িত, বিগত সময়ত কিন্তু সাহিত্য সভাটোৰ ৰাজনীতি পাৰ্টটো আপুনি কোৱাৰ ধৰণে সাহিত্যত ৰাজনীতি লাগিব বা সাহিত্যৰ ৰাজনীতি লাগিব, কিন্তু একদম যিটো দৃষ্টিকটুভাৱে কিছুমান ৰাজনৈতিক নেতাৰ তাত প্ৰভাৱ ঘটি গৈছে, লবি চিষ্টেম আহি গৈছে, এইটো মানে কেনেকুৱা ভাল প্ৰভাৱটো হ'ব নোৱাৰে। এই কথাটো ক'বলৈ গ'লে 80 দশকৰ পৰা সাহিত্য সভাৰ আগৰ মান মৰ্যাদা নাইকিয়া হ'ল। সাহিত্য সভাত ৰাজনীতিৰ ভিৰ বাঢ়িল আৰু লবি কেন্দ্ৰিক সাহিত্যৰ জন্ম হ'ল। আৰু প্ৰকৃত কিছুমান মানুহক সাহিত্য সভালৈ নিমন্ত্ৰণেই নকৰে। মই উদাহৰণস্বৰূপে এটা কথা কৈ দিছোঁ, ডক্টৰ বুঢ়েন গোহাঁই ছাৰক আজিলৈকেতো সাহিত্য সভালৈ নিমন্ত্ৰণ কৰা কৰিলে জানো? নকৰিলে। তেনেকুৱা আৰু বহুত ব্যক্তি অসমত আছে যিসকলে সৃষ্টিশীল সাহিত্যত লাগি আছে, তেখেতসকলক কোনোদিন স্বীকৃতি দিয়া নাই। আৰু এতিয়া যিসকল হয়, নিৰ্বাচনবিলাকে কি প্ৰমাণ কৰে? নিৰ্বাচনবিলাকততো লবিকেন্দ্ৰিক ৰাজনীতিয়ে হয়। আজি জিলাৰ সভাপতি হ'বলৈ, শাখাৰ সভাপতি হ'বলৈ ৰাজনীতি কৰিবলগীয়া হয়। আৰু এনেকুৱা কথা, এতিয়াতো কি ক'ম যে আগৰ এজন আমাৰ সম্পাদক, প্ৰধান সম্পাদক আছিল, এতিয়াতো একদম ৰাজনীতিতে জড়িত হৈ গ'ল। গতিকে এনেকুৱা ধৰণৰ কথা। সাহিত্য সভাৰ বিষয়ে ইতিমধ্যে বহুত লিখা লিখিও হৈছে, কিন্তু ঘটনাটো হ'ল এই লবিকেন্দ্ৰিকতাই সাহিত্য সভাখনৰ আগৰ যিটো অতীত মৰ্যাদা সেইটো ম্লান কৰিছে। কাৰণ যোৰহাটতে মই ভাবো যিসকল বিশিষ্ট সাহিত্যিক আছে, সেই সাহিত্যিকসকলৰ আমাৰ মাজতে চৰ্চা নাইকিয়া হ'ল। জ্যোতিনাথ গোস্বামী, আব্দুল মালিক, এইবিলাকৰ চৰ্চা আমি কিমানে কৰিছোঁ এতিয়া, হয়নে নহয় কথা? নুৰুল হক, গীতিকাৰ, এইবিলাকৰ যেতিয়ালৈকে চৰ্চা নহ'ব, মূল কথাটো হ'ল যে সাহিত্য সৃষ্টি কৰাৰ আগত, কবিতা সৃষ্টি কৰাৰ আগত
সেই সম্পৰ্কে আচলতে অধ্যয়নৰ খুবেই প্ৰয়োজন। আচ্ছা একদম আপোনাক শেহতীয়া এটা কথা সুধিলো, সাহিত্য বা কবি যিহেতু বহু এনেকুৱা কবিতা আছে, এটা কবিতাই এখন দেশ সলনি কৰিব পাৰে, এটা কবিতাই আৰু এখন গীতাৰে এখন দেশ সলনি কৰিব পাৰে। এতিয়া সাহিত্যত আপোনালোকে লিখি পেলাই মানুহক আনিব লাগে, মানে ৰাস্তাত ৰাজপথলৈ আনিব পাৰে, আহ্বান কৰিব পাৰে নে সাহিত্যিক নিজেও আহিব পাৰে যুদ্ধ ক্ষেত্ৰলৈ প্ৰতিবাদ কৰিব পাৰে? যদি আপোনালোকে কিবা বেয়া দেখিছে, সাহিত্যিক আহিছে নাজিম হিকমত, সুকান্ত ভট্টাচাৰ্য, আমাৰ অসমৰ ডক্টৰ হীৰেণ গোহাঁই ছাৰ আগত পদকালৈ গণতান্ত্ৰিক আন্দোলন কৰিছে। বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ সাহিত্য সৃষ্টি কৰিছিলে, জ্যোতিপ্ৰসাদ জেল খাইছে, বিষ্ণু ৰাভাই মাৰ খাইছে। কিন্তু এইবিলাকেতো তেখেতসকলেতো কি বিচাৰিছিলে? ৰূপান্তৰ বিচাৰিছিলে সাহিত্যৰ যোগেদি। গতিকে ঘটনাটো হ'ল সাহিত্য কৰ্মৰ বাবেইতো শব্দৰ হাছমিয়ে বাটৰ নাটক লিখিছিলে এটা সময়ত। তেওঁতো দিল্লীত আচলতে কি কৰা হৈছিল? মাৰি পেলোৱা হৈছিল গছকি আৰু মাজতে আমাৰ বহু সাংবাদিকক ইতিমধ্যেতো হত্যাই কৰা হ'ল। এই গণভিত্তিক বস্তু নাইকিয়া হৈ গৈছে নেকি সাহিত্যৰ? মই ভাবো গণভীতিটো নাইকিয়া হোৱা নাই, আচলতে গণভীতিটোক আমি নাইকিয়া কৰিছো। আৰু সাহিত্য নহলে, সংস্কৃতি নহলে, সুন্দৰ সংস্কৃতি নহলে, সংস্কাৰ নহলে কেতিয়া সমাজখন চলিব নোৱাৰে, ধ্বংস হৈ যাব, আৰু নিজৰ মাজতে ধ্বংস হৈ যাব জীৱন যাত্ৰাৰ প্ৰণালী। গতিকে সাহিত্যৰ যোগেদিয়ে হওক, সংগীতৰ যোগেদিয়ে হওক, যিদিনালৈকে আমি ৰূপান্তৰিত, ভূপেন হাজৰিকাৰ কথা কৈছো, ভূপেন হাজৰিকাই গীত লিখিছিল, তাৰ আগত আছিল পৰদৰ্শনে কেৱল গীতে লিখা নাছিল, জন আন্দোলন অংশগ্ৰহণ কৰিছিল। মাও ছেতুঙে কেৱল সাহিত্য লিখা নাছিল, গণ আন্দোলন অংশগ্ৰহণ কৰিছিল। ঠিক লেনিনৰ কথা আমি ক'ব পাৰোঁ। গতিকে এইবিলাকতো আচলতে এতিয়া এইখিনি কথা ক'লে হয়তো মোক কৈ দিব যে বামপন্থী এজনে এনেকে কৈ গ'ল। কথাটো আচলতে সেইটো নহয়। আৰু অলপমান ভয়ো সোমাইছে নি মানুহৰ ভয় সোমাইছে। ডাঙৰ কথাটো হৈছে কি, এই ভয়টো ৰাষ্ট্ৰযন্ত্ৰ, মই আগতেও কৈছো, অসমত যিটো পৰিৱেশৰ সৃষ্টি কৰিছে বা ভাৰতবৰ্ষত যিটো পৰিৱেশৰ সৃষ্টি কৰিছে, ইয়াত সৌসিদিনা এজনী ছোৱালীয়ে কবিতা এটা লিখিছিলে, গোহাঁই আছিলে যে, বুঢ়া গোহাঁই গোহাঁই আছিলে, কলেজীয়া ছাত্ৰী, তাইতো জেলত ভৰাই থ'ল এটা কবিতা লিখাৰ বাবে। গতিকে মই এতিয়া এইটো নকওঁ যে এতিয়াও হয়তো কোনোৱে একান্তপতীয়াভাৱে সামাজিক ৰূপান্তৰৰ বাবে কবিতা বা সাহিত্যৰ সৃষ্টি কৰি আছে, কোনোবা কোনো। আমি উলিয়াই আনিব পৰা নাই। এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক এইকাৰণেই প্ৰয়োজন। আজি আমাৰ কথাই যিটো অনুষ্ঠানৰ আয়োজন কৰিছে, যেনেদৰে আমাক আচলতে মাতি অনা হৈছে, আৰু তেনেকে প্ৰখ্যাত কিছুমান লেখক আছে, সংগীত শিল্পী আছে, যিসকলে আচলতে হাড়ে মজে। মই এইটো কথাও কওঁ, অসমত বিভিন্ন জনগোষ্ঠীৰ মানুহ আছে, সেই জনগোষ্ঠী এলেকাবিলাকত তেনেধৰণৰ সাহিত্য চৰ্চা হয়। তেনেকুৱা কিছুমান মানুহকে যদি আমি মাতি আনো এটা সময়ত, মাতি আনি তেওঁলোকৰ মতামত লওঁ, তেতিয়াহ'লে আমি এটা শক্তিত আচলতে পৰিণত হওঁ, যি শক্তিয়ে সামাজিক ৰূপান্তৰ বা সমাজখন পৰিৱৰ্তনত সহায় কৰিব। মই তেনেকে ভাবো। আপুনি বহুত কথা মানে বৰ খোলাখুলিকে ক'লে, ভাল লাগিলে। আৰু একদম শেষত আপোনাক মই এটা ধন্যবাদ বা মোৰ ভাল লগা এটা হ'ল কি, যিখিনি মানুহ সাহিত্যিক বা এনেকুৱা অলপমান গহীন গম্ভীৰ এনেকে অকমান মুড এটা লৈ থাকে, আপোনাৰ যিটো হাঁহি, যিটো স্মাইলিং ফেচ, এইটো খুব কিন্তু বৰ মনোমোহা। আৰু আমিও ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছো যেন আপুনি এই ধৰণে হাঁহি পেলাই গোটেই সমাজখনক এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰি যায়। বহুত ধন্যবাদ জ্ঞাপন কৰিলো। ধন্যবাদ। আমাৰ কথা অনুষ্ঠানলৈ পুনৰবাৰ মোৰ সস্নেহ নিবেদন কৰি আজি বিদায় লৈছো।